কৰোঁ, কবিতা পাঠ কৰিম। মোৰ স্বৰচিত কবিতা নাৰী। আমি নাৰী, শক্তিশালী আৰু সৃষ্টিকাৰী। আমি তেজস্বিনী এক বোৱতী নদী। ৰক্তক্ষৰণ কৰি, বিষ পান কৰি প্ৰতিজনক জন্ম দিয়া আমি জন্মদাত্ৰী। কৃষ্ণ, ৰাম অথবা যীশু খ্ৰীষ্ট, নাইবা হজৰত মহম্মদ বা গুৰু নানক কিম্বা বুদ্ধ, সকলোৰে আমিয়ে মাতৃ। আমিয়ে জন্ম দিছো সকলোকে 10 মাহৰ গৰ্ভ ধাৰণ কৰি। মই ঝান্সীৰ ৰাণী, দেশৰ বাবে যুদ্ধ কৰিছো, হাতত তৰোৱাল লৈ, ঘোঁৰাত উঠি। মই কনকলতা, স্বাধীনতাৰ বাবে বুকু পাতি লৈছো শত্ৰুৰ গুলী। মই মহাকাশত বিচৰণ কৰা সুনিতা উইলিয়ামছ অথবা কল্পনা চাওলা, হাতত বিজয়ৰ ধ্বজা। মই জীয়ৰী, মই বোৱাৰী, মই মাতৃ, ঘৰৰ জেউতী ময়েই নাৰী। তথাপিও কিয় আজিও অনুভৱ কৰোঁ আমি পৰাধীন? আধুনিক যুগতো আমি লাঞ্ছিতা। ঘৰত, বাছত অথবা হাস্পাতালত আমি আজিও ধৰ্ষিতা কিয়? লাঞ্ছিতা কিয়? বঞ্চিতা কিয়? এতিয়া আৰু নহ'ব এইবোৰৰ পুনৰাবৃত্তি, কিয়নো এতিয়া আমি উঠিছো জাগি। এতিয়া আমি প্ৰতিজনী একোগৰাকী দুৰ্গাৰূপী শক্তিশালী নাৰী। ধন্যবাদ।